বিহুৰ আনন্দৰ মাজতে বিলাসীপাৰাত এটা জঘন্য ঘটনা মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক হাত ভৰি বান্ধি উপৰ্যুপৰি ধৰ্ষণ খেতিপথাৰ এটা গাঁতৰ পৰা সেই যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে মুমূৰ্ষু অৱস্থাত হাপতগ্ৰামত সংঘটিত হৈছে এই জঘন্য ঘটনাটো নিজাববীয়া গোচৰ ৰুজু কৰিছে দুটাকৈ পাখণ্ডৰ ওপৰত আৰু সেই দুই পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হাপতগ্ৰাম আৰক্ষীয়ে ধৃত পাখণ্ড দুটা 12 কোটি গাঁৱৰ বকুল নাথ আৰু শান্তিপুৰৰ নিৰঞ্জন দাস কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰি দুয়োকে জেললৈ প্ৰেৰণ কৰিছে দুই পাখণ্ড কঠোৰ শাস্তি বিহাৰ দাবী স্থানীয় ৰাইজ আৰু দল সংগঠনৰ বিহুৰ আনন্দ উল্লাসৰ মাজতেই এই ভয়াৱহ ঘটনাটো সংঘটিত হৈছে এটা জঘন্য কাণ্ড দুটাকৈ পাখণ্ড এগৰাকী যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ খবৰ আৰু সেই যুৱতীগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলিও আমাৰ হাতত খবৰ আহি পৰিছে সম্প্ৰতি হাস্পতালত জীৱন মৃত্যুৰ সৈতে যুঁজ দিবলগীয়া হৈছে ভুক্তভোগী যুৱতীগৰাকী লিচিপাৰা সাবুৰগ্ৰামত পৰহি দিনা এটা লজ্জাজনক ঘটনা হৈছে ঘটনাটো হৈছে এজনী পাগলী ছোৱালীক হাত ভৰি বান্ধি দুজন পাখণ্ডই মানে বেয়া কাম কৰিছে ধৰ্ষণ কৰিছে আৰু ছোৱালীজনৰ অৱস্থা বিৰাট সংকটজনক এতিয়া ছোৱালীজনীক বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ছোৱালীজনৰ অৱস্থা বিৰাট সংকটজনক হৈ আছে গতিকে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ দাবী কৰিছোঁ যাতে এই দুই পাখণ্ড দুটা নাম হ'ল আপোনাৰ এজন হ'ল ধ্যান নিৰঞ্জন দাস আৰু এজন হৈছে বকুল নাথ এই দুজনক যাতে কঠোৰ শাস্তি প্ৰদান কৰি যাতে যাৱজ্জীৱন কাৰাদণ্ডত দণ্ডিত কৰে এইখিনি আমাৰ প্ৰশাসনৰ ওচৰত অনুৰোধ হয় এইটো সঁচা কথা হাত ভৰি বান্ধি মানে যিটো বেয়া কাম কৰিছে আৰু কি গাঁতত পেলাই থৈছে প্ৰশাসনে গৈ তাতে গৈ ছোৱালীজনীক উদ্ধাৰ কৰিছে উদ্ধাৰ কৰাৰ পিছত দেখিছে যে ছোৱালীজনীৰ অৱস্থা বিৰাট সংকটজনক ধুবুৰী মহাবিদ্যালয়ত পঠাই চিকিৎসা মহাবিদ্যালয়ত পঠাই দিয়ে তাতে এতিয়া চিকিৎসাধীন হৈ আছে কিন্তু এতিয়ালৈকে ছোৱালীজনৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ